ননৈ সজাগতা মহিলা মঞ্চৰ উদ্যোগত মানৱ দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আয়োজন। এই সজাগতা সভাই জনসাধাৰণক সজাগ কৰিব বুলি মহিলা মঞ্চৰ লগতে ননৈৰ সচেতন নাগৰিকসকলে জানিবলৈ দিয়ে। মই ননৈৰ সজাগতা মহিলা সমিতিৰ উদ্যোগত আজি মাদক দ্ৰব্যৰ ওপৰত ননৈ হস্পিটেলত যি আমি আয়োজন কৰা হৈছে মাদক দ্ৰব্যৰ ওপৰত উঠি অহা ল'ৰাখিনি ধ্বংস পথলৈ আগবঢ়াৰ কাৰণে আমি এই সজাগতা মহিলা সমিতিৰ উদ্যোগত আমি যি আজি পদক্ষেপ হাতত লৈছোঁ যাতে আহি থকা আমাৰ যুৱকখিনি ধ্বংস পথলৈ নাযায়। আমি যি আয়োজন কৰিছোঁ এই আয়োজনত আমি সফল হ'ব পাৰোঁ, তাৰ কাৰণে আজি আমি সজাগতা আয়োজন কৰা সচেতন নাগৰিক যেহেতু মহিলা মঞ্চৰ উদ্যোগত যি বিৰুদ্ধে আয়োজন কৰা হৈছে এই সজাগতা সভাই আচলতে প্ৰভাৱ পেলাব। আচলতে মই কৈ থওঁ আমাৰ যিখিনি মহিলা আছে এই মহিলাখিনিয়ে যিখিনি উদ্যোগ লৈছে বিশেষকৈ আমাৰ ৰূপালী বৰা বাইদেউ ইমান বয়স হোৱাৰ পিছতো তেখেতে যিখিনি উদ্যোগ লৈ পেলাই আমাৰ বাঁহী মঞ্চৰ লগতে ননৈ বাৰগাঁও কলাকৃষ্টি সংঘৰ সহযোগত যিখিনি উদ্যোগ লৈছে সেইখিনি প্ৰথমতে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ মহিলাসকল যদি সজাগ হয়, কিয়নো এজন শিশু বা এগৰাকী কিশোৰীৰ যিখিনি মনৰ কথা মহিলাসকলে বা মাতৃগৰাকীয়ে গম পায়, গতিকে সেই কিশোৰ বা কিশোৰীগৰাকী ড্ৰাগছ আসক্ত হয় নে নহয়, গতিকে প্ৰথম সেই মাকেই ধৰিব পাৰে। গতিকে মহিলাসকল যদি সজাগ হয় আৰু এই আমাৰ যি সজাগতা মহিলা মঞ্চ তাত গোটেইখিনি মহিলাই আছে যিহেতু, গতিকে সেই মাতৃসকলৰ যোগেদি তেওঁলোকে এটা বাৰ্তা আৰু বেলেগ মাতৃলৈ বিয়পাই পেলাই আমাৰ এই অঞ্চলত বা আমাৰ নগাঁও জিলাত ড্ৰাগছ আসক্ত যুৱক যুৱতীসকলক ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে অতিকে প্ৰভাৱ পেলাব। বিভিন্ন অঞ্চলত বৰ্তমান দেখা পাই আছোঁ মাদক দ্ৰব্য ড্ৰাগছ হওক এই ক্ষেত্ৰত নৈৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলখিনি আগবাঢ়ি গৈছে। যিহেতু এই সজাগতা সভা আয়োজন কৰিছে, এই সজাগতা সভাই আচলতে আমাৰ এই সজাগতা 5 বছৰমানৰ আগতে হৈছিলে ননৈত পাইছে। আমি ননৈ সাংস্কৃতিক মঞ্চ আছে, সাংস্কৃতিক মঞ্চ আছে, আমি এই মঞ্চৰ তৰফৰ পৰা আমি তেখেতসকলৰ আমন্ত্ৰণ আজি ইয়ালৈ আহিছোঁ। ইয়াতে আমাৰ যি মহিলা সজাগতা মঞ্চ আছে তেখেতসকলে যথেষ্টখিনি উদ্যোগ লৈছে যাতে উঠি অহা নৱপ্ৰজন্মখিনি ধ্বংস নহয়, আৰু সেইটো কাৰণে নৈৰ পৰা ষ্টাৰ্ট কৰি যাতে আৰু ইয়াৰ বিয়পি সুদূৰ যাতে ড্ৰাগছ যাতে আৰু ইয়াক গ্ৰহণ কৰিব নোৱাৰে তেখেতসকলে প্ৰস্তুত আছে। আমি বাঁহী ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে আৰু আমি ইয়াক সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ যাতে উঠি অহা নৱপ্ৰজন্ম ধ্বংসমুখলৈ আগবাঢ়ি নাযাওক, যাতে নৱপ্ৰজন্মই আৰু আগবাঢ়ি যাওক। এজন সচেতন নাগৰিক হিচাপে যিহেতু আমি দেখা পাইছোঁ ননৈ অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত ড্ৰাগছ হওক মাদক দ্ৰব্যই বিভিন্ন দৰে প্ৰভাৱ পেলাইছে। আজি যিহেতু ননৈ সজাগতা মহিলা মঞ্চৰ উদ্যোগত যি সজাগতা সভা আয়োজন কৰিছে, এই সভাই আচলতে কেনেদৰে আমাৰ এই নৱপ্ৰজন্মৰ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ ননৈ অঞ্চলৰ এই মহিলাসকলক যিসকলে এনেকুৱা এটা ডাঙৰ প্ৰচেষ্টা হাতত লৈছে, আৰু সম্পাদক সভাপতি মহোদয় প্ৰমুখ সকলোকে ধন্যবাদ জনাইছোঁ। একচুৱেলি এইটো আগতেই হ'ব লাগিছিলে, কিন্তু আমি নিজেই জানো যে ননৈ অঞ্চলত কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে ড্ৰাগছে, আৰু আমি এই ক্ষেত্ৰত ননৈতো আমি বহুতখিনি ল'ৰাক ইতিমধ্যে আমি কৰায়ত্ব কৰি পেলাই আমি থানাত যোগাযোগ কৰাই তেওঁলোকক আমি সমজাই দিছোঁ, আৰু উঠি অহা প্ৰজন্ম কমপ্লিটলি ধ্বংসৰ পথলৈ গৈছে। আমি ননৈখনত ইমান বেছি ড্ৰাগছৰ আসক্ত হৈছে তাৰ কাৰণে আমি নিৰুপায় হৈ গৈছোঁ। ইভেন আমি ননৈ থানাৰ যোগেদি আমি ননৈ সদৰ থানাতো যোগাযোগ কৰিছোঁ, SP লগতো যোগাযোগ কৰিছিলোঁ যে ননৈত ইমান বেছি ড্ৰাগছৰ প্ৰকোপ বৃদ্ধি হৈছে, তাৰ কাৰণে আমি নিৰুপায় হোৱাৰ পিছত আমি এতিয়া লাষ্টত এইটো পৰ্যায় পাইছোঁ যে আমি এখন মহিলা মঞ্চ তৈয়াৰ কৰা হওক আৰু এই মহিলাসকলে ওলাই আহক, ওলাই আহি পেলাই ড্ৰাগছৰ যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই ভয়াৱহ ৰূপটো নিৰাময় কৰিবলৈ খন্তেক প্ৰচেষ্টা হাতত লওক। আমি সেইটো আশাবাদী, আৰু এই প্ৰচেষ্টাৰ জৰিয়তে যাতে ননৈত এই ড্ৰাগছৰ কবলত পৰা যিসকল ল'ৰা ছোৱালী আছে সেইসকলক আমি এই মঞ্চৰ যোগেদি সজাগ কৰিবলৈ সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো মহিলাকে আজি।